বৰ্হিৰাজ্যত পুনৰ সন্ধানহীন হৈছে অসমৰ যুৱক। ৰহস্যজনকভাৱে সন্ধানহীন হৈছে টিংখাঙৰ এজন যুৱক। সন্ধানহীন যুৱকজনৰ নাম হৈছে দিগন্ত খনিকৰ। কেৰালাৰ কাঞ্জাৰপালিত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱকজন। যোৱা 28 ডিচেম্বৰত সন্ধানহীন হৈ আছে যুৱকজন। কৰ্মস্থলীত একেলগে থকা বন্ধুৰে পৰিয়ালক সন্ধানহীন সন্দৰ্ভত অৱগত কৰায় আৰু ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালবৰ্গই। কোনোবাই সন্ধান পালে আমি দুটা নম্বৰ আপোনালোকক জনাইছো 9613472359 আৰু আনটো নম্বৰ হৈছে 910159899900 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালবৰ্গই। আমাৰ দাদা হয় দিগন্তৰ খনিকৰ টপকো ইণ্টাৰনেশ্যনেল কেৰেলাত কৰ্মৰত আছিলে প্ৰায় 13-14 বছৰমান। কিন্তু 29 তাৰিখে পত্নীক জনোৱা মতে প্ৰায় 9টা মান বজাত ফোন কৰি যে টাউনৰ ফালে ওলাই যাওঁ বুলি তেখেতে জনাইছিলে। তাৰ পিছৰ পৰা তেখেতৰ মোবাইল ফোনটোৰ আমাৰ কোনো যোগাযোগ হোৱা নাই আৰু তেখেতক আমাৰ কোনো পোৱা নাই, খা খবৰ কৰি আছে। তেখেত এতিয়া সন্ধানহীন হৈ আছে। যদি কোনো সদাশয় ব্যক্তিয়ে আপোনালোকৰ মাধ্যমেৰে আমি জনাইছোঁ দেখে আপোনালোকে আমাৰ লগত যোগাযোগ কৰে যে আমি ফোন নাম্বাৰটো কৈ দিছোঁ 9613472359। আপোনালোকক বিনম্বৰে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ এই দাদাক যদি ক'ৰবাত দেখে আপোনালোকে আমাৰ এই নাম্বাৰটোত যোগাযোগ কৰে যেন।